এই মুহূৰ্তলৈকে যিখিনি খবৰ আহিছে আৰক্ষীৰ সূত্ৰৰ পৰা আসলে এই মুহূৰ্তলৈকে আৰক্ষীও নিশ্চিত নহয় যে যি তিনিগৰাকী লোকক তেওঁলোকে আটক কৰিছে, যি তিনিগৰাকী লোকক তেওঁলোকে সোধপোছ কৰি আছে কালি নিশাৰ পৰাই, সেই তিনিগৰাকী আসলে সেই ডকাইতিৰ লগত জড়িত আছিলে নে নাই সেইটো আসলে এই মুহূৰ্তলৈকে আৰক্ষীও নিশ্চিত নহয়, যাৰ বাবে তেওঁলোকক বৰ্তমানেও বৰপেটাতেই তেওঁলোকক সোধপোছ কৰি থকা হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে। তেওঁলোকক গুৱাহাটীলৈ এই মুহূৰ্তলৈকে অনা নাই। বাকী যিহেতু চাৰিগৰাকীকৈ লোকৰ ভিজুৱেলছ চিচিটিভিত বন্দী হৈছিলে, অনিল ডেকাৰ ঘৰত যিটো চিচিটিভি সংলগ্ন আছিলে সেই চিচিটিভি যিটো ভিজুৱেলছ আপোনালোকে দেখিছে, তাত মুঠ চাৰিগৰাকীকৈ যিহেতু লোক আহিছিলে, যোনে মুখত ক'লা কাপোৰ বান্ধি আহিছিলে, হাতত মাৰানাস্ত্ৰ আছিলে। গতিকে আৰক্ষীয়ে সকলোবিলাক দিশে এই মুহূৰ্তত চালি জাৰি চাইছে, বিশেষকৈ মাৰানাস্ত্ৰ তেওঁলোকৰ হাতৰ পৰা কেনেকৈ আহিলে, তেওঁলোকে কাৰ সহায়ত সেই মাৰানাস্ত্ৰ যোগাৰ কৰিলে, তাৰ সমান্তৰালকৈ যিটো মোবাইল ফোন আচলতে অনিল ডেকাৰ ঘৰত কৰ্মৰত যিগৰাকী ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰগৰাকীৰ যিহেতু মোবাইলটো তেওঁলোকে লৈ গৈছিলে, গতিকে আৰক্ষীৰ প্ৰথম ক্লু বা আৰক্ষীয়ে প্ৰথম অনুসন্ধানটো আৰম্ভ কৰিছিলে সেই মোবাইল ফোনৰ লোকেশ্যন ট্ৰেকিঙৰ পৰা, যিটো মোবাইল ফোনৰ লোকেশ্যন আচলতে ISBTত পোৱা গৈছিলে প্ৰথম পৰ্যায়ত আৰক্ষীয়ে, আৰু ISBTত অনুসন্ধান চলাই আৰক্ষীয়ে এক প্ৰকাৰ গম পাইছিলে যে বৰপেটাৰ দিশে সেই দলটো, যিটো দলে ডকাইত কৰিছিলে, সেই ডকাইতি দলটো তেওঁলোক ৰাওনা হৈছিলে। আৰু সেয়েহে কালি সন্ধিয়াৰ ভাগতেই গুৱাহাটী মহানগৰৰ পশ্চিম গুৱাহাটীৰ আসলে যিসমূহ থানা আছে, বিশেষকৈ 5খনকৈ থানাৰ 5গৰাকীকৈ ভাৰপ্ৰাপ্ত আৰক্ষী, তাৰ সমান্তৰালকৈ প্ৰায় 18জন আৰক্ষীৰ শীৰ্ষ বিষয়া সকলো কালি বিয়লি ভাগতে আসলে ৰাওনা হৈছিলে বৰপেটাৰ দিশে, আৰু কালিৰে পৰা তেওঁলোকে বাহৰ পাতি আছে বৰপেটাত। বৰ্তমান মুহূৰ্ততো তেওঁলোকৰ যি অপাৰেশ্যন সেয়া চলি আছে বুলি আমাৰ হাতলৈ খবৰ আহিছে, কাৰণ চতুৰ্থগৰাকী যি সন্দেহ কৰা হৈছে, যাক তেওঁৰ আচলতে এই মুহূৰ্তলৈকে আৰক্ষীয়ে বিচাৰি আছে বা তেওঁক এই মুহূৰ্তলৈকে আৰক্ষীৰ হাতত ধৰা পৰা নাই। বাকী যি তিনিগৰাকী ধৰা পৰিছে তেওঁলোকক আৰক্ষীয়ে সোধপোছ চলাই আছে, কিন্তু সংবাদ মাধ্যমৰ আগত তেওঁলোকে এতিয়াও স্পষ্টকৈ ক'ব খোজা নাই বা কেমেৰাৰ সন্মুখত তেওঁলোকে মুখ খুলিব বিচৰা নাই আচলতে সেই তিনিজন লোকেই সেই সমগ্ৰ ঘটনাটোৰ লগত অভিযুক্ত আছিলে নে নাই। হয়তো আজি সন্ধিয়াৰ ভাগলৈ বা নিশাৰ ভাগলৈ যেতিয়া সংবাদমেল সম্বোধন কৰিব আৰক্ষীৰ শীৰ্ষ বিষয়া, তেতিয়াহে আচলতে গোটেই কথাখিনি স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তৰ শেহতীয়া আপডেটটোৱে হৈছে যি অপাৰেশ্যন ইতিমধ্যে কালিৰ পৰা আৰম্ভ হৈছিলে, সেই অপাৰেশ্যন বৰ্তমান মুহূৰ্ততো চলি আছে, কিন্তু সময় বাগৰি গৈছে, দিন বাগৰি গৈছে, কাৰণ সোমবাৰৰ নিশাৰ ঘটনা, আজি এতিয়া বৃহস্পতিবাৰ দুপৰীয়াৰ ভাগ হৈছে। গতিকে এই মুহূৰ্তলৈকে কিন্তু আৰক্ষীয়ে নিশ্চিত হ'ব পৰা নাই যে সেই চাৰিগৰাকী লোক কোন আছিলে, ক'ৰ পৰা আহিছিলে, কি উদ্দেশ্যে ডকাইতি কৰিছিলে, তেওঁলোকৰ হাতত যিটো মাৰানাস্ত্ৰ আছিলে সেই মাৰানাস্ত্ৰটো আহিলে ক'ৰ পৰা। কাৰণ 26 জানুৱাৰীৰ বাবে গুৱাহাটী মহানগৰী অলিয়ে গলিয়ে আচলতে নাকা এক প্ৰকাৰ চেকিং চলি আছিলে আৰক্ষীৰ। গতিকে নাকা চেকিঙৰ সময়ছোৱাত কেনেকৈ আচলতে সেই ডকাইতৰ দলটোৱে মাৰানাস্ত্ৰ লগত লৈ আহিব পাৰিলে, তাক লৈও কিন্তু যথেষ্টখিনি প্ৰশ্নৰ উদয় হৈছে, য'ত নেকি সুৰুঙা আচলতে অপৰাধীৰ বাবে সুৰুঙা ক'ৰবাত নহয় ক'ৰবাত আজিৰ তাৰিখতো গুৱাহাটী মহানগৰীত যে আছে, এই ঘটনাটো কিন্তু তাকে স্পষ্ট কৰিছে। কাৰণ পূৰ্বতেও আমি এনে বহু ধৰণৰ ঘটনা দেখিছিলোঁ বা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, য'ত নেকি ৰিক্সাৱালাৰ হাততো আমি বন্দুক দেখিবলৈ পাইছিলোঁ, য'ত নেকি আমি চেইন চুৰি কৰা যিসমূহ লোক, চেইন ষ্ট্ৰেচিঙৰ যিসকল লোক, সেইসকলৰ হাততো আমি পিষ্টলৰ দৰে মাৰানাস্ত্ৰ আমি থকা দেখিবলৈ পাইছিলোঁ। গতিকে এই সমগ্ৰ ঘটনাত যিহেতু মাৰানাস্ত্ৰ ব্যৱহাৰ কৰা হৈছিলে, গতিকে সেই মাৰানাস্ত্ৰ আহিলে ক'ৰ পৰা, সেই সন্দৰ্ভতো আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে। হয়তো আজি বিয়লি ভাগলৈ বা সন্ধিয়াৰ ভাগলৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আৰক্ষীৰ শীৰ্ষ পদস্থ বিষয়াসকলৰ ফালৰ পৰা হয়তো এখন সংবাদমেল তেওঁলোকে সম্বোধন কৰিব, য'ত নেকি সমগ্ৰ ঘটনাটো আচলতে কেনেকৈ কিয় সংঘটিত হৈছিলে আৰু যি কেইগৰাকী লোকক তেওঁলোকে বৰ্তমান মুহূৰ্তলৈকে আটক কৰি সোধপোছ কৰি আছে, সেই কেইগৰাকী আচলতে এই অভিযুক্ত কেইগৰাকী হয় নে নহয়, সেয়া আচলতে হয়তো কিছু সময়ৰ পাছতহে সঠিককৈ ক'ব পৰা যাব। ৰাজদীপ। কিন্তু পুলক মহন্ত, কথাটো হৈছে আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে যে 26 জানুৱাৰীৰ বাবে মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া এক প্ৰকাৰ নাকা চেকিং গঢ়ি তোলা হৈছে, কিন্তু কথাটো হৈছে পুলক মহন্ত যে এনেকৈ যদি চেকিং চলি থাকে, য'ত নেকি ডকাইতে হাতত পিষ্টল লৈ মানুহৰ ঘৰত গৈ ডকাইতি কৰি ঘূৰি আহিব পাৰে, আৰক্ষীয়ে একো তাৰ গমকে নাপায়, তেনেকৈ চেকিং চলি থাকি তেনেকৈ নিৰাপত্তাৰ নামত ভেকু ভাওনা কৰি থাকিতো লাভ নাই। এই ঘটনাটোৰ পিছত এতিয়া আৰক্ষীয়ে কিবা শিক্ষা লৈছেনে নাই, মহানগৰীত নিৰাপত্তা বৃদ্ধি কৰিছেনে নাই? যদি ডকাইতে হাতত পিষ্টল লৈ আহিব পাৰে, অন্যান্য কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ পৰিকল্পনা যদি কাৰোবাৰ আছে, তেওঁলোকৰ বাবেতো একেবাৰে বৰপিৰা পাৰি দিয়া নিচিনা হৈছে এই ঘটনাটো। নিশ্চয়কৈ সেই আইনী যিটো সুৰুঙা তাক লৈ কিন্তু যথেষ্টখিনি প্ৰশ্ন উদয় হৈছে। কাৰণ কোৱা হয় কথাই প্ৰতি স্মাৰ্ট আৰক্ষী, ইণ্টেলিজেণ্ট অসম আৰক্ষী, বিশেষকৈ মহানগৰ স্মাৰ্ট আৰক্ষীক হিচাপে গঢ় দিবলৈ যিখিনি ন কৌশল লোৱা হৈছিলে, সেয়া লাগিলে তেওঁলোকক স্মাৰ্ট
যিখিনি ট্ৰেইনিং অত্যাধুনিক যিসমূহ যন্ত্ৰপাতি থাকে তাৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিলে নিজকে স্মাৰ্ট ৰাখিবলৈ যে BMI টেষ্ট কৰোৱা হৈছিলে গতিকে এনেধৰণৰ বহুখিনি আমি কাৰ্যকলাপ বিগত দিনসমূহত অসম আৰক্ষীক কৰা বিশেষকৈ মহানগৰ আৰক্ষীক স্মাৰ্ট কৰিবলৈ যত্ন কৰা আমি সেইসমূহ কাৰ্যকলাপ দেখিছিলোঁ কিন্তু শেহতীয়াকৈ আপুনি যিটো প্ৰসংগ উল্লেখ কৰিছে ২৬ জানুৱাৰী সন্মুখত আছে তাৰ সমান্তৰালকৈ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীৰ পৰা গৈছে গতিকে সেই সময়ছোৱাটো যথেষ্টখিনি চেকিং গুৱাহাটী মহানগৰী আমি অলিয়ে গলিয়ে দেখিছিলোঁ সেয়া লাগিলে আপুনি খানাপাৰাতে কওক বা যোৰাবাটতে কওক য'ত নেকি গুৱাহাটীলৈ সোমাই আহে ইফালে যদি আপুনি চাই শৰাইঘাটৰ দিশটো তেনেহ'লে শৰাইঘাট ব্ৰিজ নপাওঁতে তাতো আৰক্ষীৰ নাকা চেকিং বহে গতিকে ঠায়ে ঠায়ে প্ৰান্তে প্ৰান্তে আৰক্ষীৰ নাকা চেকিং বহে কিন্তু বহাৰ পিছতো কেনেকৈ আচলতে কোনো অপৰাধীয়ে এনেধৰণৰ লুটপাট চলাবৰ বাবে তেওঁলোকে মাৰানাস্ত্ৰ লৈ আহিব পাৰে লগত আচলতে সেই নাকা চেকিঙত আৰক্ষীৰ চকুত কেনেকৈ ধূলি দিব পাৰে সেয়াহে আচলতে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কাৰণ আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত সেই নিজৰ দায়িত্বটো ভালকৈ কৰা নাই নেকি ক'ৰবাত তেওঁলোকৰ কৰ্ম গাফিলতি আহিছে নেকি যাৰ বাবে অপৰাধীয়ে মাৰানাস্ত্ৰ লৈ গুৱাহাটী মহানগৰীত এনেকৈ তেওঁলোকে বিনা দ্বিধাই ঘূৰিব পাৰিছে অপৰাধজনিত যি কাৰ্য সেয়া তেওঁলোকে সংঘটিত কৰিব পাৰিছে পিষ্টল দেখুৱাই পিষ্টলৰ এক প্ৰকাৰ ধাৰত মানুহক ভয় ভাবুকি দি টকা সোণ এনেকৈ লুটপাট চলাব পাৰিছে তাৰ বাবে আচলতে নিশ্চয়কৈ অসম আৰক্ষী সষ্টম হোৱাটো নিশ্চয় জৰুৰী তাৰ সমান্তৰালকৈ যি চেকিং বহি আছে বিশেষকৈ ২৬ জানুৱাৰী উপলক্ষে যিসমূহ নাকা চেকিং বহি আছে সেই নাকা চেকিংসমূহত অন্তত এইসমূহ দিশ সূক্ষ্মকৈ চোৱাটো নিতান্তই প্ৰয়োজন হৈছে এই ঘটনাটোৰ পিছত ৰাজদ্বীপ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে পুলক মহন্ত